আমাৰ অভিযান অব্যাহত আছে। ধাৰাবাহিকভাৱে নিচাযুক্ত সামগ্ৰীৰ যি সৰবৰাহ হয় তাৰ বিৰুদ্ধে আমি সৰব হৈ আছোঁ আৰু যোৱা বিগত দিন ধৰি আমাৰ ধাৰাবাহিকভাৱে আমি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান ই আমাৰ চলি আছে আৰু আমি বৃহৎ সংখ্যক চিজাৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এই অভিযানৰ এক অংশস্বৰূপে যোৱাকালি মানে 10 তাৰিখে এটা বিশেষ অভিযান চলিছিলে আৰু আমাৰ জিলাখনৰ দুটা অঞ্চলত এই অভিযান চলিছিলে। এটা অভিযান হৈছিলে ধলাইৰ চান্দিঘাট অঞ্চলত আৰু এটা অভিযান চলিছিলে শিলডুবি শিলচৰ থানাৰ অন্তৰ্গত শিলডুবি অঞ্চলত পাৰ্ট 2ত এই অভিযান চলিছিলে আৰু দুইটা অভিযানতে আমি চান্দিঘাটৰ পৰা 55টা চাবোনৰ বাকচত আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিলোঁ আৰু শিলডুবিৰ পৰা আমি 41টা চাবোনৰ বাকচত আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিলোঁ আৰু গোটেইখিনি চাবোনৰ বক্স মিলালে 96টা বক্স হ'ব। এই 96টা বক্স আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ যিটো ওজন আছে 1.2 কিলোগ্ৰাম আমি হিৰোইন ছাছপেক্টেড টু বি হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই গোটেই অভিযানটোৰ পৰা আমি 3জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। তাৰ প্ৰথমজনৰ নাম হ'ল তামিজুৰ ৰহমান লস্কৰ 38 ইয়াৰ্ছ আৰু তেওঁৰ পিতৃৰ নাম হ'ল অমিৰুদ্দিন লস্কৰ ৰাজগোবিন্দপুৰ ধলাই। দ্বিতীয়জন ব্যক্তি হ'ল কবিৰ আহমেদ বৰভূঞা 25 বছৰ, তেওঁৰ ঘৰ গোবিন্দপুৰ পাৰ্ট 2 শিলচৰ আৰু তৃতীয়জন ব্যক্তি হ'ল ৰাজীৱ উদ্দিন 35 ইয়াৰ্ছ, তেওঁৰ দেউতাকৰ নাম হ'ল মহম্মদ আলী আৰু চাউথ বাছকান্দি লক্ষীপুৰ। এই 3জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগতে এটা স্কুটি ড্ৰাগছ সৰবৰাহৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। স্কুটিৰ নাম্বাৰ হ'ল AS11Y8317। এইটোকো আমি যোৱা নিশা জব্দ কৰিবলৈ সক্ষম হৈছোঁ চান্দিঘাটৰ পৰা। আৰু তাৰ লগতে যোৱা নিশা চান্দিঘাটত যিটো আমাৰ অভিযান চলিছিলে সেই অভিযান কালত যিজন মূল সৰবৰাহকাৰী ড্ৰাগছৰ যিজন মূল সৰবৰাহকাৰী তেওঁ পলাই যাবৰ কাৰণে চেষ্টা কৰিছিলে আৰু পলাই যাবৰ কাৰণে চেষ্টা কৰোঁতে আমি দুটা গুলি ফুটাব লগা হৈছিলে আৰু বতাহত লক্ষ্য কৰি দুটা গুলি আমি ফুটাইছিলোঁ আৰু তাৰ ফলত আমি যিজন মূল অভিযুক্ত ব্যক্তি তেওঁক আমি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু এই গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিছোঁ নিচাযুক্ত সামগ্ৰী তাৰ বজাৰ মানে ব্লেক মাৰ্কেটৰ তাত বজাৰ অনুমান যিটো হয় প্ৰায় 7 কোটি টকাৰ হ'ব আৰু সামগ্ৰীখিনিৰ মূল্য হ'ব। আৰু এই সামগ্ৰীখিনি আমি প্ৰাৰম্ভিক তথ্যত আমি গম পাইছোঁ যে গোটেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাজেদি বহিৰাজ্যলৈ লৈ যোৱাৰ এটা বৃহৎ পৰিকল্পনা আছিলে। গতিকে আমাৰ এই অভিযান অব্যাহত আছে আৰু এই অভিযান কালত আমি বিভিন্ন ধৰণৰ যিবিলাক আমি খবৰ পাইছোঁ সেইবিলাকৰ ওপৰত আমি কাম কৰি আছোঁ আৰু যাতে এই সামগ্ৰী সৰবৰাহ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ যাতে সম্পূৰ্ণ বন্ধ কৰিব পৰা যায় তাৰ কাৰণে আমি সদায় সচেষ্ট হৈ আছোঁ।